তো হেল্ল' কৃষক বন্ধুসকল, আজি মই আপোনালোকক বেঙেনা খেতিৰ বিষয়ে কিছুমান কথা অৱগত কৰিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাই লৈছোঁ, এইটো হ'ল বেঙেনাটো। এইটো মই কঠীয়াৰ কাৰণে ৰাখি থৈ দিছোঁ। তো ইয়াত এইটো এটা বেঙেনাৰে মই কম হ'লেও আধা বিঘামান মাটিৰ কাৰণে পুলি পচাব পাৰিম। তো ব্লগ ভিডিঅ'টোত মই বেলেগখিনি আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে এইবোৰ দেখিছে বেঙেনা। তো বেঙেনাবোৰ কিহৰ কাৰণে এনেকুৱা হৈছে আৰু কি কাৰণে এনেকুৱা হৈছে। তো কিছুমান বেঙেনা এনেকুৱা দীঘল চাইজ, কিছুমান থুপুকা, কিছুমান পাতলা, তেনেকুৱা চাইজৰ মানে বেঙেনাবোৰ হৈ গৈছে। তো আপোনালোকে চাইছে ইয়াত কিছুমান বেকা হৈছে, ইয়াত দেখিছে আপোনালোকে কিছুমান বেকা হৈছে, কিছুমান ইয়াত পোকে বৰলে বেনিছে। তো এইবোৰ হোৱাৰ কাৰণ হ'ল মেইন বৰষুণ। তো গছজোপাত মেইন বৰষুণৰ পানী জমা হ'লেই তেনেকুৱা সৃষ্টি হয়। তো গছজোপাত বৰষুণৰ পানী যেতিয়া জমা হোৱা বেঙেনাবোৰ মানে বহুতো মানে কীটনাশকৰ পৰিৱৰ্তন হৈ যায় আৰু তাৰ ফলত বেঙেনা গছবোৰ বহুতো আক্ৰান্ত হৈ যায়। তো তাৰ কাৰণে আপোনালোকে কৰিব লাগিব, এনেকুৱা দেখিছে ইয়াত বেঙেনা গছৰ পাতবোৰ দুটা এটা ৰাখি বাকীবোৰ সম্পূৰ্ণকৈ আপোনালোকে কাটি পেলাব লাগিব। তো তাৰ ফলত আপোনালোকৰ পোক পৰুৱা আক্ৰান্ত কম হ'ব আৰু বেঙেনাবোৰৰ স্বাস্থ্য ভাল হৈ যাব। তো বাৰিষা ছিজনত বৰষুণৰ কাৰণে বেঙেনাবোৰ পোক পৰুৱাবোৰৰ কাৰণে কণ্ট্ৰল কৰি ৰাখিব নোৱাৰা হৈ যায় বেঙেনাবোৰ। তো তাৰ কাৰণে আমি ঔষধ পাতি মেডিচিন ইউজ কৰিব লাগিব। মাজে মাজে আমি মেডিচিন ঔষধ পাতি ইউজ কৰি আমি বেঙেনাবোৰক পোকৰ পৰা কণ্ট্ৰল কৰি ৰাখিব লাগিব। তো গাইছ ইয়াত দেখিছে বেঙেনাবোৰ কেনেকৈ লটককৈ লাগি আছে, এইবিলাক লমে। তো ইয়াত দেখিছে আপোনালোকে শকত চাইজৰ দীঘল চাইজৰ বেঙেনা। তো আমি যদি কীট পতংগৰ পৰা বৰলৰ আক্ৰমণৰ পৰা আমি বেঙেনাবোৰক আমি ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ফচল আমি বহুত উৎপাদন লাভ কৰিব পাৰিম বাৰিষা ছিজনত বেঙেনা খেতিৰ কাৰণে। তো আপোনালোকে ইয়াত দেখিছে তলত ঘাঁহ বন জংঘল এইবোৰ বেছিকৈ হোৱাৰ কাৰণে মোৰ বেঙেনা খেতিৰ ফচলবোৰ বহুত পৰিমাণে আক্ৰান্ত হৈছে পোক পৰুৱাৰ লগত। তো আমি যদি এইবোৰ চাফা কৰি দিওঁ, তো আমাৰ যথেষ্ট পৰিমাণে পোক পৰুৱাবোৰ আমাৰ কমি যাব। পোক পৰুৱা আৰু বৰল এইবিলাক যিকোনো তেনেধৰণৰ আমাৰ বেঙেনা খেতিৰ বাবে কমি যাব। তো ইয়াত আপোনালোকে দেখিছে বেঙেনা আমাৰ বহুত টেৰা হৈছে বেঙেনাটো। তো ইয়াত হৈছে বৰলে ইয়াক দিয়াৰ পিছত বেঙেনাটো মানে একেবাৰে অৱস্থা নাইকিয়া হ'লে কণ্ট্ৰল কমি গ'ল ইয়াৰ, তাৰপিছত ইয়াৰ সেই অৱস্থা হৈ গ'ল। তো এইটো বেঙেনা চাব পাৰে। তো এইটো বহুত গ্ৰ'থ হৈছে বেঙেনাটো, কাৰণ যোনটো মই এতিয়া বেঙেনা গছবোৰৰ সঁচ দেখাই আছোঁ, সকলোবোৰ বেঙেনা এনেকুৱা চাইজৰ হ'ব লাগিছিল। তো এনেকুৱা হোৱা নাই বেঙেনাখিনি, কাৰণ ইয়াত বহুত ধৰণৰ পোক পৰুৱা আৰু বৰলৰ আক্ৰমণ হৈছে। তো বেঙেনাৰ ফচলবোৰ বহুত কম পৰিমাণে উৎপাদন হৈছে। তো মই এইবিলাক দেখিছে আপোনালোকে, মই ইয়াত বেঙেনাৰ মাজে মাজে ঘাঁহ বনবোৰ মই ইয়াত অল আউট মাৰি দিছোঁ। তো গাইছ আজি ভিডিঅ'টো ইমানে। তো নেক্সট ভিডিঅ'ত আকৌ আপোনালোকৰ লগ পাম। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। থেংক ইউ।